বৃত্তান্তৰ দৰ্শকসকলক এইখিনিতে জনাব খুজিছোঁ এটা ব্ৰেকিং নিউজ। কাৰ্বি আংলং জিলাৰ বৰচুপনত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী বৰচুপনত সংঘটিত হোৱা এই শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰই শোকাবহভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হয়। প্ৰাপ্ত তথ্য অনুসৰি কাৰ্বি আংলঙৰ বৰপুঙৰ পৰা চকীহোলা অভিমুখে এখন সভাত অংশগ্ৰহণৰ বাবে আহি থকা অৱস্থাতে এই শোকাবহ ঘটনা সংঘটিত হয়। বলেৰো পিকআপ ভানখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰাৰ ফলতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু দুৰ্ঘটনাত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰই শোকাবহভাৱে মৃত্যুক সাৱটি লোৱাৰ বাতৰি আহিছে। নিহত মহিলাগৰাকী মাৰিয়া ৰংফাৰ্পি আৰু তেওঁৰ পুত্ৰ হাৰ্টিছন ক্ৰামছা বুলি চিনাক্ত কৰা হৈছে। আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন 7জন লোক। আহত লোকসকলক স্থানীয়ভাৱে চিকিৎসা প্ৰদান কৰাৰ পিছত তেওঁলোকৰ আঘাতৰ পৰিমাণ গুৰুতৰ হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি এইসকল লোক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা বুলি জানিব পৰা গৈছে। দৰ্শকসকলক পুনৰবাৰ জনাব বিচাৰিছোঁ যে কাৰ্বি আংলং জিলাৰ বৰচুপনত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী এলেকাত সংঘটিত হোৱা এই শোকাবহ দুৰ্ঘটনাত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰৰ শোকাবহভাৱে মৃত্যু হৈছে। নিহত মহিলাগৰাকী মাৰিয়া ৰংফাৰ্পি আৰু তেওঁৰ পুত্ৰ হাৰ্টিছন ক্ৰামছা বুলি চিনাক্ত কৰা হৈছে। বৰপুঙৰ পৰা চকীহোলা অভিমুখে আহি থকা অৱস্থাত এখন সভাত অংশগ্ৰহণৰ বাবে এইসকল লোক আহি থকা অৱস্থাতে বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন 7জন লোক। আহত লোকসকলক চিকিৎসাৰ বাবে ইতিমধ্যে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আহতসকলৰ কেইবাগৰাকীও আঘাত গুৰুতৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে।